আপোনালোকৰ মাজত থাকি সঁচাই আনন্দিত হৈছোঁ আৰু ইতিমধ্যে উদ্দেশ্য ব্যাখ্যাত গোটেই কথাখিনি তেখেতলোকে কৈছে যে আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৃতীয় দ্বিবাৰ্ষিক শিৱসাগৰ জিলা অধিৱেশন। আচলতে এই অধিৱেশনখনতে সংগঠনটোৰ আগন্তুক বৰ্ষবিলাকত কেনেকৈ কাম কাজ হ'ব আৰু সংগঠনটো অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে আলোচনা বিবেচনা কৰিব আৰু হয়তো এখন নতুন শক্তিশালী সমিতি গঠন কৰিব। এই কথাখিনি অধিৱেশনত থাকে, কাৰণ আমিও জানো আমি সংগঠন চলাই আহিছোঁ। আৰু ইয়াতে এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মোৰ বন্ধুবৰ উদয়নৰ সবল নেতৃত্বত অসমৰ প্ৰত্যেকটো ঠাইতে সকলোতে অসমৰ জাতীয় যিখিনি সমস্যা, অসমীয়াৰ যি সমস্যা, এই সমস্যাখিনিত তেওঁলোকে সদায় সক্ষম থাকে, সচেতন থাকে আৰু তেখেতৰ নেতৃত্বত ইতিমধ্যে যথেষ্টখিনি আমাৰ যি সংগ্ৰামী যাত্ৰা, সেই সংগ্ৰামী যাত্ৰাত তেখেতলোকে